ব্যৱসায় এটা ওলাইছে নহয় ভোলা, গম পাইছ নাই? হৰি হৰি, কি নতুন ব্যৱসায় ওলালে? এই বৰ্তমান মাৰ্কেটত ধামাকা চলি আছে। হা কি এনে ইমান ধামাকা চলা ব্যৱসায়? কচোন ক, আমিও পাৰিলে কৰিম নে কি ভোলা? ধামাকা ব্যৱসায় যদি কৰিব পৰা যায় এক মিনিট ৰ অনলাইন ব্যৱসায় যদি হলে নকবি দেই। অনলাইনৰ মোৰ নামেই শুনিবলৈ মন নোযোৱা হৈ আছে আৰু। হেই বেঙা, এইবোৰ অনলাইন চনলাইন একো নহয়, ডাইৰেক্ট অফলাইন ব্যৱসায়। অফলাইন ব্যৱসায় যদি ক'ব পাৰ নে কি কণ্টিত? য়েছ ব্ৰ, অফলাইন হলে কৰিব পৰা যায়। কিন্তু এটা কথা, ব্যৱসায়টো কথা কোৱা আগতে তহঁতি মোক এটা কথা দিব লাগিব। সেই ব্যৱসায়টোত মোকো যদি তহঁতি শ্বেয়াৰ দিয়, তেতিয়াহে মই সেই ব্যৱসায়টোৰ কথা ক'ম। তহঁতি মোক শ্বেয়াৰ দিবি নে নিদিয়, আগত কিন্তু শপত খাব লাগিব। হৰি বিষ্ণু কি এনেকুৱা ইমান নলগা জেগাত লগা ব্যৱসায়ো এডাল, আগতীয়াকে ইমান কথা দিব লাগে। বাৰু তোকো শ্বেয়াৰ দিম, ক হয় তিনি হয় খাই কৈছো। তোকো শ্বেয়াৰ দিম, খালি তই এতিয়া ব্যৱসায়টোৰ বিষয়ে আমাক ক। কিন্তু আৰু এটা কথা, এই ব্যৱসায়টোত আমি তিনিজনে হলে অকণমান অসুবিধা হ'ব। এই ব্যৱসায়টোত আৰু কমেও 2-3জন লোক যোগদান কৰিব লাগিব। মানে এই ব্যৱসায়টোত মানুহ অলপ বেছি হলে অলপ ভাল হয় আৰু। হে ভগৱান, মানুহ বেছি হলে ভাল হয় নে কম হলে ভাল হয়, সৰহকে লাগিব নে কমকে লাগিব পিছত ডিচাইড কৰিম। তই আগতে ব্যৱসায়টোতো কথা ক না বাবা, মাথা খাই দিবি দেই তই এজনী কেতেৰি মানে। কেতিয়াৰ পৰা শুনিমকে ৰখি আছ। তই এনেকে মানে চতুৱাই থাকিবি নে মেইন কথাটো কবি? শুন তেতিয়াহ'লে, আজিকালি যে বিহু ফাংচন, বিহু ফাংচনটো এটা বৰ ধুনীয়া ব্যৱসায়, গম পাইছ নে নাই কোৱা? বিহু ফাংচনটো আকৌ ব্যৱসায় কেনেকে হ'লগে? সেইটোৱেটো, মেইন কিটিপটো তাতে আছে। কি কৈছ? ভালকে তই বুজাই কচোন, এনেকে আধা খন্দিয়াকে ক'লে বুজি নাপাম নহয়। সেইটোৱে তহঁতক বুজাবলৈ চেষ্টা কৰি আছো। শুন, আজিকালি এনে সৰু মৰু গায়ক এটা আনিলে এক ৰাতি ফাংচনত কিমান লয়? কিমান ল'ব আৰু? 1.5-2 লাখ টকাতে আজিকালি সৰু মৰু য'তে ত'তে নাম নোলোৱা গায়ক এটা পাই যায়চোন। আৰু অকণমান মিডিয়াম চাইজৰ গায়ক এটা আনিলে কিমান লয় এক ৰাতিত? কিমান ল'ব? এই ধৰ 3-4 লাখ টকা দিলে ধুনীয়া গায়ক এটা পাই যায়চোন। এতিয়া শুন মোৰ কথাটো, যদি জুবিনক অনা যায় এক ৰাতিত কিমান লয়? আমাৰ জুবিন দা লয় 8-9 লাখ টকা। মেইন কাহিনীটো জুবিনেই, মানে জুবিনতে সোমাই আছে মেইন কাহিনী। আমি এতিয়া এখন বিহু ফাংচন পাতিব লাগে, আৰু আমাৰ ব্যৱসায়ৰ মূল খুঁটিটোৱে হ'ল বিহু ফাংচন। বুজিলি এতিয়া? কলি শুনিলো, বুজি হলে নাপালো। ভেদেলা, তই বুজিলি নে? তেতেৰি, মোৰ মাথাটো এনেই শ্বৰ্ট টেম্পাৰ। কি কৈছ ভালকে খোলা-খুলিকে ক, নহলে কিবা খোৱা বহিব। বেল চেখন দেখিছ, মূৰত মাৰি দিম, হস্পিটেল নিবলৈ মানুহ নোলাব। ভালকে খোলা-খুলিকে ক'লে ক, বুজিলি নে কিবা তই এতিয়া? তহঁতি বৰ বেগা টাইপৰ মানুহ দেই, বুজাই থাকিলেও বুজি নাপাওঁ। আমি এতিয়া বিহু ফাংচন এখন পাতিব লাগিব। বিহু ফাংচনখন পাতি বিহুখনৰ নামত কালেকশ্যন কৰিব লাগিব। আৰু বিহুৰ যিখন গোহাৰি বনোৱা হ'ব, সেই গোহাৰিখনত গায়কৰ নামটো কাৰ দিব লাগিব জান? বোলো কাৰ দিলে ভাল হ'ব? তাত গায়কজনৰ নামটো আমাৰ জুবিন দাই দি দিম। তেতিয়া মানে কি হ'ব অংকটো বুজিছনে? জুবিন দাৰ নাম হ'লে কালেকশ্যনটো মানুহে অলপ বেছিকে দিব, আমাৰ মানে অংকটো অলপ বেছি হ'ব। বাছ, ফাংচনৰ দিনাখন জুবিন দাক নানিলে হৈ গ'ল, খেলা খতম, পইচা পকেটে গুচি যাব। মানুহে হুলস্থুল কৰিব অকণমান দেৰি, কিমান দেৰি কৰিব হে? হয়তো বৰ ধুনীয়া ব্যৱসায় দেই। জুবিন দাৰ নামত কালেকশ্যন কৰি পিছত জুবিন দাক নানিলে খেলাই খতমটো, পইচা আমাৰ পকেটত গুচি যাব। তেতেৰে মাথাত মাল কিছু আছে কিন্তু দেই। ভেলেলা, ধৰা যাওক তেতিয়াহ'লে। ব্যৱসায়টো বেয়া নহয়। কৰিব পাৰিলে ভাল মোটা অংকৰ ধন কেইটামান আহিব, গম পাইছনে কল্পিত? আৰু মুনুকহঁতকো লৈ লওঁ নেকি? মানুহটো অলপ বেছি হ'লে কালেকশ্যনটো অলপ ভাল হ'ব। লৈ ল'ব পৰা যায়, কিন্তু ইয়াত এটা চিক্ৰেট থাকিব। আমাৰ তিনিটাৰ ভিতৰত যিটো আলোচনা হ'ল সেইটো সিহঁতক ক'ব নালাগিব, নহ'লে পিছত সেই হিচাপৰ ভাগ সিহঁতেও বিচাৰিব নহয়। আমি ফাকে মাৰি দিব লাগিব, বুজিলি? ৰাইট, বল এতিয়া মুনুকহঁতক বিচাৰি যা, বল তেতিয়াহ'লে, বল। মুনুকন, কথা এটা মন কৰিছ নাই বাৰু তই? এইবেলি বহাগত আমাৰ ইয়াত বিহু ফাংচন এখনো নাই। কথাটো নোহোৱাও নহয় বাৰু, তলে কথাটো ময়ো মন কৰি আছো। তাকেহে, এনেকে হ'লেচোন কিবা বিহুৱে নালাগে। বিহু ফাংচনত দুজাপমান দিবলৈ পালেহে বিহু লাগে, হয় নাই বাৰু? তো আকৌ নহ'লেনো ক'ত বিহু লাগিব? গায়কৰ লগত জপিওৱা মজাটোৱে বেলেগ ৰে। মুনুকন, পুতুকন, দুইটা তহঁতি মানে ইয়াতে আছ? ইয়াতে আছ মানে? ইয়াত নাথাকি ক'ত থাকিম হয়? তো আকৌ আমি মানে তহঁতৰ লগত কথা এটা আলোচনা কৰিম বুলি আহিছিলো। কি কথাও? কথাটো মানে অকণমান সাংস্কৃতিক টাইপৰ। কি কথা আলোচনা কৰিবলৈ আহিছিলে কচোন, ক। তাকে আমি কিন্তু ভাবিছো মানে এইবাৰ বহাগত বিহু ফাংচন এখনো নাই। আমাৰ গাঁৱতে স্কুলৰ ফিল্ডত যদি বিহু ফাংচন এখন পাতি জুবিনক অনা যায় কেনেকুৱা হ'ব বাৰু? মজা হ'ব, মজা। আমি দুটাও সেই বিহু ফাংচনৰ কথাই পাতি আছিলো। বোলো এইবাৰ বহাগত বিহু ফাংচন এখনো নাই। হওঁতে বাৰু কথাটো বেয়া নহয়, পিছে জুবিনক আনিবলৈ বহুত পইচা লাগিব নহয়। ইমান পইচা পাবি ক'ত হয়? পইচাৰ কাৰণে মাথা মাৰিবলৈ ঢেৰ জেগা আছে। আমাৰ মুখৰ আগৰ আলিটোৱে অলপবোৰ গাড়ী চলে, সব গাড়ীকে ৰখাই যদি কালেকশ্যন তোলো, জুবিনক আনো বুলি কওঁ, নিশ্চয় পইচা দিব, আৰু পইচা বহুত উঠিব জানিছনে? আৰু গাঁৱৰ মানুহবোৰতো আছে, প্ৰত্যেকৰে ঘৰে গৈ কম আকৌ যে আমি বিহু ফাংচন এখন পাতিবলৈ লৈছো, তালৈ জুবিনক আনিবলৈ লৈছো, কিবা এটা দিয়ক। 1000কে দিলেও ঢেৰ হ'ব, বুজিছ? কথাটো নোহোৱা নহয় অৱশ্যে কিন্তু দেই। পিছে গাঁৱৰ মানুহবিলাকে কালেকশ্যন দিব জানো হয়? কিয় নিদিব হে? মিটিং এখন পাতিম নহয়, কালেকশ্যন তুলিবলৈ ডাইৰেক্ট নাযাতো। মিটিং এখন পাতি সকলোকে মিটিঙলৈ মাতিম, মিটিঙত কথাটো উত্থাপন কৰিম, তাৰপিছতে কালেকশ্যন কৰিবলৈ যাম, চবৰে সন্মতি লৈহে যাম কিবা। আৰু এটা কথা নহয়, এনেকে যদি আনিবই আগবাঢ়ি নাহো, এদিন চাবি বিহু গৈ ক'ৰবাত পাবগে, আমাৰ অসমীয়াই বিহু চিনিয়ে নোপোৱা
হয় হয়, তোৰ কথাটোত গুৰুত্ব নথকা নহয় কিন্তু এনেকৈ যদি আমি ভুৱে পিছ হুকি থাকো এদিন বিহু গৈ সেই বিদেশীৰ হাততহে ৰাজত্ব হ'বগৈ। ঐ আমাৰ অসমীয়া কবাতে থাকিব, এনেই খাতি খোৱা বুলি চিঞৰি মৰিব লাগিব, বুজিছনে? তো নাক সেইটো কাৰণে কৈছো আমি মখাই লগ লাগি মিটিং এখন পাতি এবাৰ বিহু এখন পাতো। ওকে ওকে, তহঁতে টেনশ্যন নলবি, তহঁত তিনিটাৰ লগত আমি দুটা আছো নে কি কয় হে পুতুকন? ঐ আছো আমি সকলোৱে মিলি এইবাৰ তেতিয়া বিহুখন পাতো। তেতিয়াহ'লে চব পিনে কথা আগবাঢ়িছে যেতিয়া কাইলৈ মিটিংখন দি পৰহিলে পৰা কালেকশ্যনত আগবাঢ়িব লাগে আৰু নে কি কয় ল'ৰাহঁত? ওকে কাইলৈ তেতিয়াহ'লে মিটিংখনৰ চবকে খবৰ দিব লাগিব আৰু পৰহিলে পৰা কালেকশ্যন কৰিব লাগিব। কথামতে কাম কৰিব লাগিব কিন্তু দেই ল'ৰাহঁত, নহ'লে কিন্তু বিহু নহ'ব আকৌ। ঠিক আছে তহঁতে টেনশ্যন ল'ব নালাগে, আমি গোটেইখিনি এক হৈছো যেতিয়া এইবাৰ কিন্তু বিহু পাতিহে এৰিম। সকলো কথা মিলিলে যেতিয়া এতিয়া তেতিয়াহ'লে ঘৰা ঘৰি যাব লাগে নে কি? কাইলৈ সকলোকে যোনে যাক পাৰৰ মুঠতে গাঁৱৰ এমূৰৰ পৰা খবৰটো দি আহিব লাগে মিটিঙলৈ, তেতিয়াহে মিটিঙলৈ আহিব। ওকে কাইলৈ মিটিং আছে যেতিয়া মানুহ কাইলৈ ৰাতিপুৱালৈ মাতিবলৈ থাকিলে নহ'ব। এতিয়া আমি কেইটা ঘৰা ঘৰি যাওঁতে এমূৰৰ পৰা চবকে খবৰটো দি যাব লাগিব কালিলৈ মিটিং আছে বুলি, তেতিয়াহে কালিলৈ মানুহ গোট খাব, বুজিলি তহঁতে? ভেবেলাই ঠিক কথা কৈছে কিন্তু দেই। বল তেতিয়াহ'লে এতিয়া আমি ঘৰলৈ যাওঁতে চবকে খবৰটো দি থৈ যাওঁ, তেতিয়াহে কাইলৈ মিটিঙত মানুহ গোট খাব, নহ'লে ফফ চেলমনি বদতি হ'ব। তেতিয়াহ'লে বল যাব লাগে চলো। হেল্ল' গাইজ, ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবেহে বনোৱা হৈছে, কোনেও যাতে গাত পাতি নলয় দেই। আৰু এটা কথা, ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি ভিডিঅ'টো আপোনাৰ প্ৰিয়জনলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কিন্তু। আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবলৈ অকণমানো নাপাহৰিব কিন্তু। আজিলৈ তেতিয়াহ'লে আহোঁ, বাই বাই।